ভাইসকল ভিডিঅ'টো পূৰা নহ'ল, মানে মই কৈ আছিলোঁ কি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাৰ মিয়া ভাইসকলৰ কাৰণে কৈছিল, মানে মিয়াৰ ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিব বুলি। মই ক'ব বিচাৰিছোঁ যেনেকৈ বকৰ ভিতৰত মোৰ মনতো বিশ্বাস বকৰলৈকে চমৰীয়াৰ পেৰে সিভাগে মানে ডেকাচান বা মাল্লিবাৰী বা সিভাগে যিমান আছে আৰু বকমস্তিত এই মিয়া ভাইসকল তাহাঁতে বকৰলৈকে নাহে বোধহয়, মই দেখা নাই বকত। আহে ভাড়া লৈ আহিলে, ৰিজাৰ্ভ লৈ আহিলে, কিন্তু লাইনত নচলায়। যেনেকুৱা আমি জামবাৰী টু বাবুনি গাঁও মাৰোঁ, মই বেটাৰী গাড়ী চলাওঁ, জামবাৰী টু বাবুনি গাঁও বা জামবাৰী টু ছয়গাঁও বা কেম্পো লাম্পাৰা জহাই যাওঁ, জামবাৰীৰ পৰা সেই মানে হেৰিটো কৰোঁ আমি, ঠিক আছে। তো জামবাৰীৰ পৰা বাবুনি গাঁৱলৈকে উঠিব লাগিলে মিয়া নাই তাতে, কিন্তু মিয়া নাই। কিন্তু আমি এইটো গৈৰা মুছলমান, আমি অসমীয়া কথা কওঁ, মিয়া কথা নকওঁ। তো আমি অসমীয়া। তো বস্তু হ'ল কি, যোনটো মিয়াসকলে কি কৰে, হাথীপাৰাৰ পেৰে জামবাৰীৰ পেৰে যদি হাথীপাৰাত যাব সেইখান গোটেই মিয়াৰে, আৰু যোনটো জামবাৰীৰ পেৰে বাবুনি গাঁও যাব গোটেই অসমীয়া, আমাৰ অসমীয়া বা আমাৰ হিন্দু ভাইসকলো বহুতকেইটা আছে। মই নামবিলাক নাজানো, এনেই চিনি পাওঁ, ভালকৈ চিনি পাওঁ, মোকো চিনি পাওঁ, ভালকৈ মাত বোল আছে, মোৰো একদম ভাইৰ দৰে বন্ধু, আৰু নামটো নাজানো খালি কি মই, ঠিক আছে। তো দেখিলে মাত দিয়ে, সিও মাত দিয়ে, ময়ো মাত দিওঁ, আমাৰ ৰিক্সাৱালা গোটেই ৰিক্সা চালকসকল। তো বস্তু হ'ল কি, যেনে জামবাৰীৰ আছে, আনিতাৰীৰ আছে, মিলনপুৰৰ আছে, আলিকাষৰ আছে। তো এইখিনিয়ে বস্তু আমি জামবাৰীৰ অসমীয়াখিনি, যোনটো অসমীয়া কথা গৈৰা মৈৰা, তো গৰীয়া অসমীয়াখিনি তো কি কৰে, জামবাৰীৰ পৰা বামুনি গাঁৱলৈকে ভাড়া মাৰে, আৰু জামবাৰী বিয়াপাৰা হাতীপাৰা যোৱা মানুহখিনি এই জামবাৰীৰ পৰা একেখন বঙালীয়ে হেৰি কৰে। তো মোৰ ভাইসকল, মোৰ দোস্ত বুজুৰ্গসকল, এতিয়া মানে যি গতিকে ৰাজনীতি চলি আছে কি হিন্দু মুছলমানৰ, তো বেছিভাগ কিছুমান মানে এনেকুৱা আছে, আমাৰ সঠিক কৰি মই এইটো কথা কওঁ, জামবাৰী আৰু হেৰি মানুহ, আমাৰ জামবাৰীৰ মানুহখিনি জামবাৰীৰ ৰিক্সাতে উঠে, আনিতাৰীৰ মানুহখিনি কিন্তু বেৰবেৰী মানুহখিনি কিন্তু এইবিলাক নাযায়। জামবাৰী মানুহখিনি জামবাৰী ৰিক্সাৱালাৰ তাতে, যদি আমি সুধোঁ ভাই যাবি না, নাযাওঁ কাম আছে, মোৰ পাছত যদি মানে মই সোধাৰ নেক্সট যদি এটা জামবাৰী ৰিক্সাৱালাই সোধে, যাবি না, তাৰমানে সেই জামবাৰীত। তো সেনেকুৱা কথা। যোনটো আমাৰ কলিতাপাৰা গড়েমাৰী পাৰা এখন আছে, কলিতাপাৰা এখন আছে, তাতে জামবাৰীৰে 2 নম্বৰ জামবাৰী নাপাওঁতে আমাৰ পোকালাগা মেডিকেলৰ, কিন্তু পোকালাগা মেডিকেল বুলিয়ে জানো, গোটেইখিনি গম পায় কি 2 নম্বৰ জামবাৰী এনেই লিখা আছে, কিন্তু সেইখিনি সিহঁতক পোকালাগা বুলি কয় আৰু। তো যোনটো আমাৰ মুছলমান এলেকাৰ কালভাৰটোৰ পেৰে সেইখিনিত হিন্দু ভাইসকল আছে ন, বামুনি গাঁৱলৈকে যাওঁতে, আমাৰ বামুনি গাঁও অঞ্চললৈকে জামবাৰী অঞ্চললৈকে ভিতৰখিনি যাই আছে, গম পাব। তো সেইখিনি মুছলমান ভাইৰ পেৰে সেইখিনি এতলৈকে যাতে এইখন বেটাৰী গাড়ী আছে, সেইকেইখনতে উঠিব, আমাৰ সেইকেইটা হিন্দু ভাই, কিন্তু আমাৰ লগতো উঠে সেইকেইটা হিন্দু ভাইসকল বা ভনীসকল, তাহাঁতৰ হিংসাপদ নাই। আমাৰ ছয়গাঁও সমষ্টিৰ ভিতৰত হিন্দু আৰু মুছলমানৰ ভালেই মিলি প্ৰীতি আছে, কিন্তু হিন্দু মুছলমান সেইবিলাক আমাৰ কোৱা কৰি নাই। তো আমিও হিন্দুক বিৰাট ভাল পাওঁ, আমিও দুৰ্গা পূজাত যাওঁ, তো দুৰ্গা পূজাত যাওঁ, ৰাসত যাওঁ, আমিও গাড়ী চলাওঁ। আমিতো কিছুমান মানুহ কি জানে না, একচুৱেলি মই দুৰ্গা পূজাৰ হেৰিত নাযাওঁ, মানে একবাৰ মই যেতিয়া গাড়ী চলাই আছিলোঁ, তেতিয়া মানে আমি দাড়ি টুপি পূৰা এনেকৈ লিবাচ পিন্ধি থাকোঁ না। তো আমাৰ কিছুমান মাসকলে মানে পূজাৰ পৰা আহি কিনে হয়তো আমাৰ গাড়ীত ডাইৰেক্ট উঠিব এনেকৈ ভাল নাপায় আৰু। তো ভাল নালাগে আৰু যিগতিকে তেওঁলোকে পূজাৰ পৰা আহে, তো গাড়ীত কিছুমান গোটেই নহয়, কিছু সংখ্যক আমাৰ হিন্দু ভাই ভনীসকল বা আমাৰ মাসকলে কি কৰে, কিছুমান নুঠে আৰু বেলেগ গাড়ীত যাম, নাযাওঁ, আপুনি যাওক সেনেকৈ, ময়ো অকল ঠিক আছে, নুঠিলে নাই। তো সেনেকৈ তাৰমানে মোৰ ভালো নালাগে, আৰু যিগতিকে আমাৰ আৰু দাড়ি পূৰা গাড়ী লবাৰ আছে, তো সেই হিচাপে মই তাতে পূজাত এনেকৈ গাড়ী চলোৱা নাই। কিন্তু ৰাসত আমাৰ মুছলমান ভাইসকলে যায়, মই আৰু কি, মোক আৰু ভাড়া লৈ যাম। তো আমাৰ মুছলমান ভাই ভনীসকলে বহুত পূজা মণ্ডপত যায়, পূজা চাব যায়, বজাৰ চাব যায়, কাৰণ পূজাত বিভিন্ন ধৰণৰ বজাৰ আহে, তো এনেকুৱা আৰু